তাই চাগে বৰ সুখত থাকিব। তাকে নমস্কাৰ। তাৰ মানে তুমি এই ছোৱালীজনীৰ মাক হয়, আৰু এওঁ মই জোনালীৰ খুৰাক। অঁ। তোমালোকেতো সকলো দেখিলাই, গুৱাহাটীত মোৰ এনেকুৱা প্ৰপাৰ্টি আৰু 3টা আছে। মোৰ কোম্পানীৰ ইয়েৰলি টাৰ্ণ অভাৰ 200 কোটি টকা। ইমানকৈ কি বুজাই থাকিব লাগিছে? টকা কেইটামান দি এওঁলোকক বিদায় দিয়ক। এওঁলোকে টকাৰ কাৰণেহে ছোৱালীজনী আগবঢ়াই দিছে। শুনক, আমি ইয়ালৈ নিজে অহা নাই। আপোনাৰ ল'ৰাই মোৰ ঘৰলৈ গৈ মোৰ ঘৰৰ চোতালত বহি নিজেই নিমন্ত্ৰণ কৰি আহিছে, আৰু আজি তেওঁ নিজে গাড়ী পঠিয়াই আমাক ইয়ালৈ লৈ আহিছে। ডেকা ল'ৰা, ধুনীয়া ছোৱালী দেখি ইম'চনেল হৈছে। ইয়াৰ মানে এইটো নহয় যে আমি সেইজনী ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিম। শুনকচোন, ৰবা, এইখন ঘৰলৈ ছোৱালী দিয়াৰ আগতে এবাৰ ভাবি চাইছানে? এইখন ঘৰৰ ষ্টেটাছ কি, ষ্টেণ্ডাৰ্ড কি? ছোৱালী বিয়া দিবলৈ তোমালোকৰ বেংকত কেই লাখ টকা আছে? ভাবিছা চাগে? এটা কাঠৰ আলমাৰী, এডাল আলনা, সেই হাতৰ পৰা কিনা এখন বিচনা দি তোমালোকৰ ছোৱালীজনী ইয়ালৈ উলিয়াই পঠিয়াব পাৰিবা? ৰ'বা, তোমালোকৰ ছোৱালীৰ লগত যৌতুক দিবলৈ অধিকাৰী আছে? মোৰ ল'ৰাক দৰা হিচাপে আদৰিবলৈ তোমালোকৰ 2 ষ্টৰিজ বিল্ডিং আছে? শুনক ডাঙৰীয়া, আমাৰ এইবোৰ নাথাকিব পাৰে সঁচা, কিন্তু এটা বস্তু আছে, সেইটো হ'ল আমাৰ আত্মসন্মান। বৌ, উঠা, আমি ইয়াত 1 ঘণ্টাকো নাথাকোঁ। ৰবা, যোৱাৰ আগতে আমাৰ ৰামু বোলা কাম কৰা মানুহটোৰ ৰুমটো এবাৰ চাই যাবা। সি কি ষ্টেণ্ডাৰ্ডত থাকে? ইডিয়ট কৰিব। পাপা আৰু মায়ে কৰা ব্যৱহাৰৰ কাৰণে মই আপোনালোকক হাতযোৰ কৰি ক্ষমা খুজিছোঁ। এটা কথা জানিব, মইহে জোনালীক বিয়া কৰাম, মোৰ ঘৰখনে নহয়। আৰু যদি প্ৰয়োজন হয় মই বেলেগকৈ থকাৰ ব্যৱস্থা কৰি ল'ম। আমি তোমাক একো নকওঁ, সকলো সিদ্ধান্ত আমি তাইৰ ওপৰতে এৰি দিছোঁ। তাইৰ সিদ্ধান্তক আমি কেতিয়াও নাকচ কৰা নাই আৰু এতিয়াও নকৰোঁ। তাই যি ভাল দেখে কৰক। এটলিষ্ট তুমিতো মোক বুজিবলৈ চেষ্টা কৰা। মই তোমাক এৰি থাকিব নোৱাৰোঁ, প্লিজ। আৰে তুমি যদি এতিয়াও মোক বিশ্বাস কৰা নাই, ব'লা মই তোমাক মা পাপাৰ ওচৰলৈ লৈ যাম, আৰু তেতিয়া তুমি দেখিবাই নহয় মই কিমান জেদি। তুমি এটা সৰু প্ৰাইভেট কোম্পানীৰ অফিচত ৰিচেপশ্যনিষ্টৰ কাম কৰা। হয়। তুমি জানানে, তোমাৰ কোম্পানীৰ মালিকে মোৰ সন্মুখত চকীত বহিবলৈ সাহস নকৰে। পাপা, তুমি কথাবোৰ কিয় ৰিপিট কৰি আছা? তই মনে মনে থাক। তুমি মাহে কেইটকা দৰমহা পোৱা? 5,000। মই দিনে 5,000 টকাৰ মদ খাওঁ, আৰু মোৰ মিছেছ অৰ্থাৎ ইয়াৰ মাকে সিমানখিনি টকাৰ ক্লাবত তাছ খেলে। পাপা, আৰু তুমি এইখন ঘৰলৈ বোৱাৰী হৈ আহিবলৈ দুৰাশা কৰা। হাউ ডেয়াৰ ইউ! তোমাক কি লাগে হে? টকা, গাড়ী, অলংকাৰ নে আৰু কিবা? মই যাওঁ। আপুনি আপোনাৰ ল'ৰাক তোলাচনীত বহুৱাই আনফালে টকা, মদ, গাড়ী দি জুখি থাকক। জোনা ৰবা,
তেনেহ'লে তুমিও মোৰ শেষ কথা শুনি লোৱা পাপা। মই জোনালীক বিয়া কৰামেই। জোনালীক বিয়া কৰোৱাৰ পাছত তুমি যদি তেওঁক এইখন ঘৰলৈ সোমাব নিদিয়া তেনেহ'লে কোনো আপত্তি নাই। আমি দুয়ো মিলিজুলি লঘোণ নপৰাকৈ খাই থাকিব পাৰিম। এয়া লোৱা 50,000 টকা। তুমি টকাৰ বাবেহে আমাৰ ল'ৰাৰ লগত জোৰকৈ বিয়া হ'ব ওলাইছা। তোমাৰ 10 মাহৰ দৰমহাৰ পইচা মই তোমাক দি দিছোঁ, আৰু তুমি যদি বিচাৰা। মা, ময়ো তোমাক কথা এটা কৈ থলোঁ। মোক টকা পইচা নালাগে, মোক লাগে জোনালীক। মই জোনালীক বিয়া কৰামেই, আৰু মন্দিৰত বিয়া কৰাই হ'লেও এইখন ঘৰত সোমোৱামেই। জোন, ইমানৰ পিছতো তুমি কোনখন মুখেৰে কৈছা মই তোমাৰ লগত জোৰ কৰি বিয়া হৈছিলোঁ বুলি? জোৰ মই কৰিছিলোঁ নে তুমি? মনে মনে থাকা। ইমান দিনে মনে মনে আছিলোঁ, কিন্তু বহুত হ'ল জোন। ইয়াৰ পিছত আৰু এক মুহূৰ্তৰ কাৰণেও মই মুখ বন্ধ কৰি নাথাকোঁ। কি ভাবিছা তোমালোকে? মই যদি তেজ মঙহেৰে গঢ়া মানুহ নহয়? মোৰ আবেগ অনুভূতি নাই? তোমালোকৰ ঘৰখনৰ মানুহবোৰৰ দৰে মোৰ এই বুকুখন শিলেৰে গঢ়া নেকি? জোনা, নাভাবিবা যে সদায় মই এইবোৰ সহ্য কৰি থাকিম। চিট। জন, লাইফত কোনচোন? তোক বাৰম্বাৰ বুজোৱা স্বত্তেও তই আমাৰ কথা নুশুনিলি। কেও কিছু নোহোৱা এঘৰৰ এজনী ছোৱালী আনি আমাৰ ঘৰত সোমোৱালিহি, আৰু এতিয়া পুখুৰীত নমাৰ আগতে তই জনা উচিত আছিল পানীৰ গভীৰতা কিমান। এই প্ৰেম, ভাল পোৱা, এইবিলাকৰ আজিকালি কোনো মূল্য নাই। এইবিলাক বেলেগ, আৰু এজনী ছোৱালীক বিয়া কৰাই চিৰজীৱনৰ বাবে সংগী কৰি লোৱাটো বেলেগ। তোৰ বিয়াখনৰ কাৰণে কিমান আশা কৰিছিলোঁ মই আৰু মাৰে। তই আমাৰ মৰমৰ এই মূল্য দিলি। তাইতো প্ৰথমতে এনেকুৱা নাছিল। আছিল। মই এশবাৰ কম, প্ৰেমৰ এক্টিং কৰি তাই তোক জালত পেলালে। তোৰ পত্নীৰ অধিকাৰ লৈ আমাৰ এই অগাধ সম্পত্তি, কোম্পানী, এই সকলোবোৰৰ শ্বেয়াৰ যে তাই বিচাৰিব, মই তোক কোৱা নাছিলোঁ? তাইতো মোক এইবোৰ কথা এদিনলৈ কোৱা নাই। তোক কোৱা নাই, মোক কৈছে, মাৰক কৈছে। পাপা, এতিয়াও সময় আছে। তই য়েছ বুলি ক'লে মই সকলো ব্যৱস্থা কৰি দিম। কি ব্যৱস্থা? জোন বাবাৰ হতে বিয়াত বহাৰ সিদ্ধান্তটো লোৱাৰ আগতে তোমাক যদি মই এবাৰ লগ পালোহেঁতেন। ভুল কিজানি ময়ে কৰি পেলালোঁ নহয়নে ৰামু কাকা? আচলতে ল'ৰাটো বেয়া নহয়, অত্যন্ত ভাল। এই মাক বাপেক খাল ফেটিয়া বেয়া কথাবোৰ তাৰ কাণত ভৰাই ভৰাই তাৰ অন্তৰখনো বিষাক্ত কৰি পেলালে। মই সকলো বুজো ৰামু কাকা। সেইকাৰণে হয়তো বুকুত এচটা গভীৰ শিল বান্ধি লৈ তেওঁৰ লগত এনেদৰে একেলগে আছোঁ। কেৱল তুমিয়ে নহয়, তুমি এই ঘৰটোত সোমোৱাৰ দিনটো ধৰি তাক মাক বাপে খালে, তাক একদিনৰ কাৰণেও শান্তিত থাকিব দিয়া নাই। সি এটা মানুহে। বিয়াৰ এমাহৰ পিছতে এবাৰ ফুৰাবলৈ লৈ গৈছিল। তাৰপিছত আজি কিমান দিন হৈ গ'ল, বজাৰলৈকো এদিন লগত দিয়া নাই। মোৰতো কিবা কিবি আশা থাকে, সপোন আছে। কি কৰিবা, এইটো ঘৰত মোৰ 40 বছৰ হ'ল। চবৰে নাৰী নক্ষত্ৰ মই চিনি পাওঁ। টকাৰ বাহিৰে এইবোৰ মানুহে একো চিনি নাপায়। ভাবিছিলো তোমাক পাই সি অলপ বেলেগ হ'ব, কিন্তু কি হ'লগৈ সেই একেই।
মই এতিয়া কি কৰিম কোৱা একো ভাবি পোৱা নাই এতিয়া আৰু কৈ কি লাভ আছে পানীত যেতিয়া নামিলে কাপোৰ তিতালৈ ভয় কৰি লাভ নাই কি হ'ল আজি ইমান সোনকালে আহিলে যে গা বেয়া নেকি তুমিতো সদায় মোৰ বেয়াটোকেহে দেখা যোৱা ছমাহ ধৰি তুমি কেতিয়াও সোনকালে অহা নাই কিয় আহিব লাগে তোমাৰ লগত কাজিয়া কৰিবলৈ তুমি মোক অলপ বুজিবলৈ চেষ্টা নকৰা কিয় জোন চাওঁ গুচা মই বৰ টায়াৰ্ড হৈ আহিছোঁ মই বৰ দুখীয়া ঘৰৰ ছোৱালী তোমালোকৰ জোখাৰে আমাৰ সেই আভিজাত্য নাই কিন্তু তাৰ বাহিৰে তোমাক সন্তুষ্ট কৰাত মোৰ কি কম আছে কোৱা এখন ঘৰৰ বোৱাৰীৰ যি দায়িত্ব তাত মই কেতিয়াবা ত্ৰুটি কৰিছোঁ তোমাৰ মা দেউতাৰ মুখে মুখে কেতিয়াবা এষাৰ কৈছোঁ কোৱা এইবোৰ পেনপেনীয়া কথা শুনাৰ মোৰ একদম ইচ্ছা নাই তোমাৰ কি কাম আছে কৰাগৈ মোক অকণমান অকলশৰে থাকিবলৈ দিয়া মা ৰাতিপুৱাৰ পৰা কেইকাপ চাহ হ'ল ইয়াত ভৰিৰ ওপৰত ভৰি তুলি কাপে কাপে যে চাহ খাই আছা কিটচেনত যোগাৰ কোনে কৰিব অথনি মই কি ক'লো আমাৰ লেডিজ ক্লাবৰ 5 গৰাকী মেম্বাৰ আমাৰ ঘৰত লাঞ্চ কৰিবলৈ আহিব মনত থাকিব নহয় মা তেখেতসকলক অন্য এদিন মাতিব নোৱাৰিনে মানে মোৰ গাটো আজি ভাল লাগি থকা নাই তোমাৰ গাৰ লগত মোৰ কোনো কথা নাই চিকেন আৰু মাছৰ টেঙাখন ভালকৈ ৰান্ধিবা পোলাও লাগিব মনত আছে নহয় অঁ আৰু এটা কথা মোৰ গেষ্টৰ সন্মুখত মোক মা মাকৈ লেন চেলাবলৈ নাযাবা তুমি যাবলৈ ওলালাই নেকি দেখা নাই নেকি অলপ পলমকৈ গ'লে নহয়নে মোৰ গাটো পুৱাৰ পৰা ভাল লগা নাই মোৰতো কিবা ঘৰুৱা ঘৰুৱা যেন লাগি আছে তোমাক পৰ দি থাকিবলৈ ঘৰত অন্য মানুহ আছে নহয় মই অন্যৰ কথা কোৱা নাই তোমাকহে বিচাৰিছোঁ জোন মোৰ আৰ্জেণ্ট কাম আছে অঁ ভণ্টি ক কেনে আছ মায়ে গাটো আগতকৈ অলপ ভাল পাইছেনে এক মিনিট ধৰচোন অঁ ক পাৰিলে ভিন্দো কথাটো কবিচোন তয়ে কৈ দে দিছোঁ মেঘালী মোৰ এতিয়া কথা পাতিবলৈ সময় নাই তুমি মৰি যোৱা তথাপিও কামটো কৰিবই লাগিব হ'বচোন দিয়া ৰামু কাকা তুমি যোৱাচোন যোৱা খানাটো খাই লোৱা তোমাৰ গাটো এনেও বেয়া ইহঁতৰ কামবোৰ হৈ থাকিব সময়মতেতো যোগান ধৰিবই লাগিব মই জোন বাবাক কম তোমাক লৈ কেইদিনমানৰ কাৰণে বাহিৰত যাবৰ কাৰণে তোমাৰো মনটো ভাল হ'ব আৰু তাৰো মনটো অকণমান মুকলি হ'ব তুমি নাযাওঁ বুলি নক'বা তুমি অহাৰ পিছৰ পৰা ঘৰৰ ঠাকুৰজনক বিদায় দিলে কাম কৰা বাইজনীক আহিব নালাগে বুলি ক'লে আৰু তোমাৰ শাহুৱে জীৱনত পাকঘৰ সোমাই পোৱা নাই তুমি নাথাকিলে ইয়াতে ঘৰৰ মানুহবোৰ লঘোণে মৰিব হ'ব ৰবা মই কিবা এটা ব্যৱস্থা কৰি আছো মোৰ কথাটো ইহঁতে পেলাব নোৱাৰে
ইমানে যদি চেনে উপজিছে নিজে গৈ চোৱাই নানাগৈ কিয়? নিজে পাৰা হ'লে তহঁতে খাতিৰেই নকৰিলোহেঁতেন। টিউশ্যন মাষ্টাৰ ভাল পাইছা নহয়, উপদেশৰ বাণী মুখৰ পৰা অনবৰতে ওলাই থাকে। কোনেও মোক টিউশ্যন কৰিব নালাগে, চকুৰ তাৰে চাই আছো নহয়, কাণ দুখনেৰে শুনি আছো। হ'ব হ'ব যোৱা, এতিয়া মোৰ মূৰটো গৰম কৰিব নালাগে। ভাল কথা ক'লেতো মোৰ গৰম হ'বই। ঈশ্বৰ চব দেখি আছে নহয়। এজনী ছোৱালীক সকলোৱে মিলি অত্যাচাৰ কৰিব নাপায়। সেই অসুখীয়া দেহাৰে তাই ইমানবোৰ মানুহৰ ভাত ৰান্ধিব পাৰে নেকি? অসুখ নে অসুখৰ ভাও জুৰিছে? জোন বাবা, মাজনী ৰামু কাকা, তুমি অলপ সময় মোৰ ওচৰতে ৰোৱাচোন। মই তোমাৰ ওচৰতে আছো মাজনী, কলৈকো নাযাওঁ। মোৰ মূৰটো ইমান ঘূৰোৱা যেন লাগিছে। আইজনী, তোমাৰ ভাল দিন আহিছেও আইজনী। একো নহয়, ঈশ্বৰক ভাবা, সকলো ঠিক ঠাক হৈ যাব। ঈশ্বৰে কিজানি আমাৰ কথা শুনিলেও হেল্ল', মই ডাক্তৰ সুশান্ত কৈছোঁ। অঁ কংগ্ৰেচুলেশ্যন, তুমি দেউতাক হ'বলৈ ওলাইছা। কি? জোনালী ইজ প্ৰেগনেণ্ট? অ' ডক্টৰ, থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ ডক্টৰ, থেংক ইউ। এতিয়া মই আগৰ পৰাই কৈ থকা নাছিলোঁ নে? তাই আমাক সকলো ফালৰ পৰা ফান্দত পেলাবলৈ চেষ্টা কৰিছে। এতিয়া পিছে কি কৰিম বুলি ভাবিছে? জোনৰ ফালৰ পৰা যদি তাইৰ এটা সন্তান হয়, ভৱিষ্যতে আমাৰ সম্পত্তিৰ সি মালিক হ'ব। নেগুৰ নোহোৱা পাতৰ ফপৰা কুকুৰ এটা ফুকন এছ'চিয়েটৰ মালিক হ'ব। বিয়াৰ পিছত সিহঁতক ঘৰত সোমাবলৈকে দিব নালাগিছিল। সিহঁত এটা সস্তীয়া ভাড়াঘৰত থাকিলে মোৰ মান সন্মান ক'ত থাকিলহেঁতেন। যেনে তেনে উপায় এটা কৰি তাইক এবৰ্চনটো কৰাই দিব লাগিব।